কুৰুক্ষেত্ৰৰ ৰণ সামৰি পৰি আহিছে। অকল বাকী মাত্ৰ দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰ কৰ্তব্য শেষ হৈ পৰিব। সৈন্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কথাটো টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। নহয় নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম ভাগ্য স্বয়ং নাৰায়ণৰ আগতে ওলাবহি। প্ৰণাম। মামা, তোমাৰ কথা কি ভাবিছিলা? কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱতে মোৰ কথা ভাবিছিলা? মাত্ৰতে মামা। তানে আমাৰো চাউলো কলি কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখিয়ে আমিবোৰ চকুত পৰা নাছিলো। তেতিয়া সেইবোৰ শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰা তৰাৰ লেখত ধৰিলেহি আমিতো পপিয়া তৰা, আমাক খহাবাই। মামা, তুমি বৰ চতুৰ। সকলোবোৰ যদুপতিৰ পৰাই ধাৰ কৰা। মামা, বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰাজয় হ'লে ভাল পোৱা? পৰাজয় পৰাজয় হবলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হ'লা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেন্তে মোৰ কৰ্তব্যত কোনখিনিত ত্ৰুটি হ'ল? ভাগিন বুলি মুখৰ অমৃতেৰে বুলাই অন্তৰত চিৰসঞ্চিত হলাহল বিক্ষোভ কৰি সন্মুখ ৰণত অভিধাৰণ কৰি শত্ৰুক আচৰণ কৰা অনেক গুণেশ্বৰ মামা। যদুপতি, ক্ৰোধান্ধ মানুহ মই। এই প্ৰবঞ্চনা, এই প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নিদ্ৰাতকৈও মোৰ এই আচৰণ বেছি দুখনীয় নে? ভুল বুজিছা মামা। ভুল কৰি কৰি সদায় ভুলতে অভ্যস্ত হৈছো। এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভাড়া বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশান কৰিলা ৰাজমাতুৰ তুমি শকুনি। হে মাধৱ, মোৰ ধন্যবাদ কৰিবা গ্ৰহণ। নবুজিলো মামা। অতি সহজ। পৰপদসেৱী শকুনি, দুৰ্যোধনৰ অন্যায় প্ৰতিপালিত প্ৰবঞ্চক, প্ৰতাৰক, ৰাজদ্ৰোহী শকুনিৰ মূৰৰ পৰা এই ভাৰত যুদ্ধৰ সকলো দুখ, সকলো কলংক জাপি দি উগতিৰ গতি ত্ৰিজগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, তেন্তে শকুনি কম শকুনি নহয়। তাৰ জীৱনো ধন্য, তাৰ জনমো ধন্য। আৰু এই জনমৰ গৰাকী তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য এটি নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস,